নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিসি2 ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বেৰমিটাৰ মনত ৰাখিব বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে বেৰমিটাৰ যন্ত্ৰবিধ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটি আছে বাংলাদেশৰ সংসদৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি জাতীয় সংসদ মনত ৰাখিব বাংলাদেশৰ সংসদৰ নাম হৈছে জাতীয় সংসদ নেক্সট কোৱেশ্চন টি আছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী নৈ অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ভোগদৈ মনত ৰাখিব ভোগদৈ নৈখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনী নৈ আন তিনিখন যি আছে জিয়া ভৰালী ৰঙা নদী সোণহিৰি এই তিনিখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী নৈ নেক্সট কোৱেশ্চন টি আছে অসমীয়া বাতৰি কাকত প্ৰতিদিনৰ প্ৰথম কাৰ্যবাহী সম্পাদক কোন আছিল অসমীয়া বাতৰি কাকত প্ৰতিদিনৰ প্ৰথম কাৰ্যবাহী সম্পাদক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ পৰাগ কুমাৰ দাস মনত ৰাখিব অসমীয়া বাতৰি কাকত প্ৰতিদিনৰ প্ৰথম কাৰ্যবাহী সম্পাদক হৈছে পৰাগ কুমাৰ দাস কিন্তু অসম বাতৰি কাকতৰ প্ৰথম সম্পাদক হৈছে অজিত কুমাৰ ফুয়া নেক্সট কোৱেশ্চন টি আছে কোন বছৰত অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া গ্ৰহণ কৰা হৈছিল কোন বছৰত অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া গ্ৰহণ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1960 চনত মনত ৰাখিব 1960 চনত অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়াক গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন টি আছে নিম্নলিখিত কোনটো অসমৰ পৰ্যটন টেগলাইন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি দা অসম আসাম মনত ৰাখিব অসমৰ পৰ্যটন টেগলাইন হৈছে দা অসম আসাম নেক্সট কোৱেশ্চন টি আছে কোনখন ভাৰতীয় ৰাজ্যৰ পৰ্যটন টেগলাইন স্মল বাট বিউটিফুল কোনখন ভাৰতীয় ৰাজ্যৰ পৰ্যটন টেগলাইন স্মল বাট বিউটিফুল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ছিকিমৰ মনত ৰাখিব ছিকিমৰ পৰ্যটন টেগলাইন হৈছে স্মল বাট বিউটিফুল নেক্সট কোৱেশ্চন টি আছে বন সংৰক্ষণ আইনখন কেতিয়া গৃহীত হৈছিল বন সংৰক্ষণ আইনখন কেতিয়া গৃহীত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1980 চনত মনত ৰাখিব বন সংৰক্ষণ আইনখন 1980 চনত গৃহীত হৈছিল নেক্সট কোৱেশ্চন টি আছে অৰুন্ধতী আঁচনিয়ে সেই কন্যাসকলক এক তোলা সোণ প্ৰদান কৰে যাৰ বাৰ্ষিক পাৰিবাৰিক উপাৰ্জন ডেছ হয় অৰ্থাৎ বাৰ্ষিক পাৰিবাৰিক উপাৰ্জন কিমান হলে অৰুন্ধতী আঁচনিয়ে কন্যাসকলক এক তোলাকৈ সোণ দিয়ে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 5 লাখ নেক্সট কোৱেশ্চন টি আছে শ্ৰীমন্ত শংকৰদেৱে কিমানটা অংকীয়া নাট লিখিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 6খন মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয়া নাট লিখিছিল নেক্সট কোৱেশ্চন টি আছে অসম সাহিত্য সভাৰ প্ৰতীক কোনে আঁকিছিল অসম সাহিত্য সভাৰ যিটো প্ৰতীক থাকে এই প্ৰতীকটো কোনে আঁকিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ যুগল দাস মনত ৰাখিব অসম সাহিত্য সভাৰ
যি প্ৰতীক আছে এই প্ৰতীকটো যুগল দাসে আঁকিছিল নেক্সট কোৱেশ্চনটিত আছে নৱদান আন্দোলনৰ আগশাৰী ব্যক্তি কোন নৱদান আন্দোলনৰ আগশাৰী ব্যক্তি কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বন্দনা শিৱা মনত ৰাখিব নৱদান আন্দোলনৰ আগশাৰী ব্যক্তি হৈছে বন্দনা শিৱা নেক্সট কোৱেশ্চনটিত আছে কাৰ আত্মজীৱনী চৰাইৰ পতন বুলি জনা যায় কাৰ আত্মজীৱনীক চৰাইৰ পতন বুলি জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি সালিম আলী মনত ৰাখিব সালিম আলীৰ আত্মজীৱনীক চৰাইৰ পতন বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক ভাৰতৰ জলপতি বুলি জনা যায় ভাৰতৰ জলপতি বুলি কাক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ৰাজেন্দ্ৰ সিং মনত ৰাখিব ৰাজেন্দ্ৰ সিংক ভাৰতৰ জলপতি বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ মুখ্যমন্ত্ৰী মনত ৰাখিব অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ হৈছে মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চনটিত আছে তেলেংগানা টুৰিজিমৰ টেগলাইনটো কি তেলেংগানাৰ টুৰিজিমৰ টেগলাইন কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি ইটছ অল ইন ইট মনত ৰাখিব তেলেংগানা টুৰিজিমৰ টেগলাইনটো হৈছে ইটছ অল ইন ইট নেক্সট কোৱেশ্চনটিত আছে পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি সেন নদী মনত ৰাখিব পেৰিছ চহৰৰ মাজেৰে হেন নদী বৈ গৈছে নেক্সট কোৱেশ্চনটিত আছে কোনে অৰিত্ৰঘাট উপাধি লাভ কৰে কোনে অৰিত্ৰঘাট উপাধি লাভ কৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি বিন্দুসাৰ মনত ৰাখিব বিন্দুসাৰে অৰিত্ৰঘাট উপাধিটো লাভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ৰাজেশ্বৰ সিংহ মনত ৰাখিব ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল